31ৰ দিনা গুৱাহাটীত 5 কোটিমান টকাৰ মদ বিক্ৰী হৈছে মদ আৰু কিতাপ তুলনা নহয় নকৈ বিয়া হোৱা ছোৱালীজনী ঠিকে আছে তো ঠিকে আছে বিয়া হোৱা 2 বছৰ হ'ল অলপ আগলৈ ঘূৰি গৈছো ৰঞ্জিতে কি কবিতা লিখে পিচিআৰত কাম কৰি থকা টিপি চলাই থকা ল'ৰাটোৱে কবিতা লিখে কিন্তু আমাৰ ইয়াত মানে সেই ধাৰণাটো এতিয়াও আছে এটো তৃতীয় বিশ্বৰ ধাৰণা নেকি তৃতীয় বিশ্বৰ ধাৰণা সীমা ভাগ কৰিবলৈ আমি দিওঁ সীমা ভাগ কৰিবলৈ দুঘৰ মানুহৰ মাজত বা মাটিৰ ভাগ কৰিবলৈ আমি জেউৰা দিওঁ এই জেউৰাৰ নামটো আলমলৈ কৈছো বৰ্তমান সময়ত পাঠক আৰু লেখকৰ মাজত কৰবাত জেউৰা এখন সৃষ্টি হৈছে নেকি ভাৰ্চুৱেল দুনিয়াই সেই জেউৰাখন আনি দিছে নেকি নমস্কাৰ আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো আমি প্ৰত্যেক দিনাই একোজন যুৱ প্ৰজন্মৰ লেখক কবি সাহিত্যিকৰ লগত গ্ৰন্থমেলাৰ বাকৰিত কিছু ভাৱ বিনিময় কৰিছো আৰু আজি আমাৰ লগত আছে অসমৰ যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান প্ৰতিশ্ৰুতি সম্পন্ন কবি ৰঞ্জিত পাটগিৰি ৰঞ্জিত স্বাগতম জনাইছো প্ৰথমে সুধো ধন্যবাদ নকৈ বিয়া হোৱা ছোৱালীজনী ঠিকে আছে তো ঠিকে আছে বিয়া হোৱা 2 বছৰ হ'ল এতিয়া ভালে আছে ঘৰতে আছে মানে তোমাৰ নকৈ বিয়া হোৱা মানে পত্নীৰ কথা কোৱা নাছিল আসলতে কাৰ কথা কৈছো গম পাইছা জীৱনৰ প্ৰথমখন কবিতা পুথি সম্ভৱতঃ আজি 12 বছৰ হৈ গ'ল হয় এখন 2012 চনতে প্ৰকাশ হৈছিল এখন মোৰ প্ৰথম কবিতা পুথি নকৈ বিয়া হোৱা ছোৱালীজনী বা আপুনি ইমান দিন যে মনত ৰাখিছে বা কি কবিতা প্ৰথম কবিতা পুথি হিচাপে ভাল লাগিল সেইখন মোৰ সঁচাকৈ খুব এটা মৰমৰ আৰু প্ৰথম সন্তান নকৈ বিয়া ছোৱালীজনী খুব ভাল আৰু সেইটো সময়ত আমি যেহেতু একেটা সংবাদ প্ৰতিষ্ঠানতো কাম কৰি আছিলো বহু লোকে তোমাক উৎসাহ যোগাইছিল কবিতা লিখাৰ ক্ষেত্ৰত কিন্তু বহুতে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কি ৰঞ্জিতে কবিতা লিখে পিচিআৰত কাম কৰি থকা টিপি চলাই থকা ল'ৰাটোৱে কবিতা লিখে আজিৰ তাৰিখত ৰঞ্জিত এজন সাংবাদিক তেওঁ ছপা মাধ্যমত কাম কৰে কিন্তু সমান্তৰালকৈ তেওঁ কেইবাখনো কবিতা পুথি ওলাইছে আৰু লগতে অসমৰ যিখিনি আগশাৰীৰ কাকত আলোচনী আছে সেয়া স্বাধীন হওক প্ৰান্তিক হওক গৰিয়সী হওক সকলোতে আৰু হাতখৰি ইত্যাদি সকলোতে ৰঞ্জিতৰ কবিতা ওলাই থাকে আৰু অসম সাহিত্য সভাৰ অমূল্য বৰুৱা বঁটাও ইতিমধ্যে তেওঁ লাভ কৰিছে কিন্তু অলপ আগলৈ ঘূৰি গৈছো ৰঞ্জিতে কি কবিতা লিখে সেই সময়ত মানে ধৰল বহুতে মই কবিতা লিখা বুলি ক'লে আচৰিতে হয় কিন্তু আচৰিতটো হ'ব লগা বিশেষ একো নাই কাৰণ ধৰল আমি প্ৰতিগৰাকী অসমীয়া মানুহে মানে জীৱনত এটা হ'লেও কবিতা লিখে বা লিখি পাইছে সবে বা কৰ্মব্যস্ততাৰ কাৰণে পৰৱৰ্তী সময়ত কবিতা লিখিব নোৱাৰে বা ধাৰাবাহিকতা ৰাখিব নোৱাৰে কিন্তু এনেকুৱা নহয় যে কবিতা লিখিব লাগিলে কোনোবা একাডেমিক লাইনত থাকিবই লাগিব মানে এইখিনিতে কৈ লৈছো অকণমান সিৰিয়াছ কথা নিচিনাই হৈছে যে আমাৰ বহুতৰ এটা ধাৰণা আছে যে কবিতা লিখিবলৈ হ'লে যেন কলেজৰ প্ৰফেচৰ অধ্যাপক হ'ব লাগিব বিশ্ববিদ্যালয়ৰ বা কলেজ বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগীহে যেন কবিতা লিখে বা কোনোবা ডাঙৰ একোজন অফিচাৰ কিবা কিন্তু আমি বাহিৰৰ দেশত যদি চাওঁ কোনোবা নোবেল প্ৰাইজ উইনাৰজন ৰেলৱে কৰ্মচাৰী এজন বিজনেছমেন কোনোবা আৰ্মিত চাকৰি কৰা মানুহে বুকাৰ প্ৰাইজ পাইছে এনেকুৱা ধৰণৰ আছে বহুত আছে কিন্তু আমাৰ ইয়াত মানে সেই ধাৰণাটো এতিয়াও আছে এইটো তৃতীয় বিশ্বৰ ধাৰণা নেকি তৃতীয় বিশ্বৰ ধাৰণা এইটো যে এতিয়াও আছে যে আচলতে সাহিত্য ভাল সাহিত্যিক হ'ব লাগিলে তেতিয়াহ'লে এনেকুৱা একাডেমিক লাইনত থাকিব লাগে তেনেকুৱা কথা নাই আচলতে কিন্তু আমাৰ ইয়াত ধৰল ব্যৱসায়ীজনে ভাল সাহিত্যিক কৰিব নোৱাৰে বুলি এটা মানে ধাৰণা এটা কৰি লয় কিন্তু তেনেকুৱাটো কথা থাকিব নালাগে কাৰণ ক্ষেত্ৰ ভিন্ন হ'লে অথচ আমাৰ অসমীয়া সাহিত্যৰ কিন্তু মূল কাণ্ডাৰীগৰাকী ব্যৱসায়ী আছিল লক্ষ্মীনাথ বেজবৰুৱা তেখেতৰ কিন্তু ব্যৱসায়িক দিশটো কিন্তু আজি পৰ্যন্ত কিন্তু ভালদৰে আলোচনাই নহ'ল এইটো দুৰ্ভাগ্যজনক কথা আমাৰ ইয়াত মানে ব্যৱসায়ী বুলি ক'লে এটা বেলেগ দৃষ্টিৰে চোৱা হয় ব্যৱসায় মানুহৰ মানে যেন শব্দ সাহিত্য এইবিলাকৰ লগত যেন সম্পৰ্ক নাই ক'ব গ'লে এতিয়া লক্ষ্মীনাথ বেজবৰুৱাই কাঠৰ ব্যৱসায় কৰিছিল এতিয়া ধৰক কাঠৰ ব্যৱসায় কৰিলে কাঠৰ ব্যৱসায়ীয়ে মানে কবিতা লিখে কিন্তু তেনেকুৱাতো কোনো কথা নাই বা হ'ব নোৱাৰে এই কথাটো আৰু ক্ষেত্ৰ ভিন্ন হ'লে আচলতে লিখাত বৈচিত্ৰতাটো আহে আৰু বেলেগ সমলবিলাক লিখাত আহে তেনেকুৱা অভিজ্ঞতাৰ সমৃদ্ধ হৈ থাকে বিভিন্ন ধৰণৰ সাহিত্যৰ সৃষ্টি হ'ব পাৰে কিন্তু আমাৰ ইয়াত মানে সেই তেনেদৰে কথাবিলাক ভাবিব নিবিচাৰে বা নকৰে সেইটো এটা দুৰ্ভাগ্যজনক কথা হাতত নতুন দেখিছো ইয়াত নতুন সৃষ্টি নতুন এইবাৰ জেউৰা এইবাৰ ওলাল এইখন উপন্যাস আমাৰ ৰেখা প্ৰকাশনে প্ৰকাশ কৰিছে খুব শেহতীয়া এইবাৰ এমাহ পূৰ্বে উন্মোচন হৈছিল এখন আৰু গ্ৰন্থমেলা পাঠকৰ সঁহাৰি কেনেকুৱা খুব ধুনীয়া আৰু কেৱল গুৱাহাটীত ইয়াৰ পূৰ্বে আমাৰ যোৰহাট গ্ৰন্থমেলা হওক মঙলদৈ গ্ৰন্থমেলা নলবাৰী গ্ৰন্থমেলা ধেমাজি গ্ৰন্থমেলা প্ৰতিখনতে খুব ভাল এটা ৰেছপন্স পালোঁ আৰু এতিয়া বৰ্তমান গুৱাহাটী গ্ৰন্থমেলাটো প্ৰতিদিনে খুব ভাল বিক্ৰী হৈ আছে বা আপুনি আনবিলাক স্থলত খবৰ বিষয়বস্তু চহৰ বা গাঁও কি হয় জেউৰা নামটো যিহেতু গাঁৱৰ লগত সম্পৃক্ত সেইটো কাৰণে সুধিছোঁ জেউৰা বুলি ক'লে আমাৰ প্ৰথম ধাৰণাতে গাঁৱৰ এটা ভাৱধাৰা আহে গতিকে একদম প্ৰথম পৰিচয় সেইটো যে জেউৰা খুব এটা গাঁৱলীয়া এটা পৰিৱেশৰ এটা কাহিনী খুব এটা সহজ সৰল আৰু এটা পাঠকে নিজক বিচাৰি পাব পাঠকে খুব মানে যিকোনো পাঠকে কোনোবা নহয় কোনোবাখিনিত নিজক বিচাৰি পাব বা নিজৰ সৈতে সম্পূৰ্ণ নিমিলিলেও বহু ক্ষেত্ৰত মিলি যাব
যেহেতু জেওৰা তোমাৰ এই উপন্যাসখনৰ নামটো ইমান সুন্দৰ জেওৰা এই জেওৰা যিহেতু আমি কি কৰোঁ সীমা ভাগ কৰিবলৈ আমি দিওঁ সীমা ভাগ কৰিবলৈ দুঘৰ মানুহৰ মাজত বা মাটিৰ ভাগ কৰিবলৈ আমি জেওৰা দিওঁ এই জেওৰাৰ নামটো আলমলৈ কৈছোঁ বৰ্তমান সময়ত পাঠক আৰু লেখকৰ মাজত ক'ৰবাত জেওৰা এখন সৃষ্টি হৈছে নেকি ভাৰ্চুৱেল দুনিয়াই সেই জেওৰাখন আনি দিছে নেকি সেইটো আচলতে এটা গেপ এটা হৈছে ধৰক আমাৰ এতিয়া আমি প্ৰায়খিনি সাহিত্যিকে আমি নিজৰ লিখা মেলাক লৈ ব্যস্ত আমি লিখি আছোঁ কিন্তু সেই অনুপাতে আমি পাঠক সৃষ্টিত সিমান এটা গুৰুত্ব দিয়া নাই তাত কিন্তু সাহিত্যিকৰো দুখ আছে কাৰণ বহুত সাহিত্যিক আছে যিসকলে কেৱল নিজৰ কাৰণে লিখে পাঠকৰ কাৰণে লিখাৰ মানে বহুতে নিলিখে বুলি অভিযোগ উত্থাপন হয় সেই কথাটো পাঠকে মানে আচলতে আমাৰ লিখাৰ মেইন কথাটো যেতিয়া পঢ়িব তেতিয়াহে এখন মানে যিকোনো এখন কিতাপ বুলি নহয় যিকোনো সৃষ্টিৰ তেতিয়াহে পূৰ্ণতা পায় গতিকে যদি কিতাপখন আপুনি লিখিল প্ৰকাশকে প্ৰকাশ কৰিল যদি পাঠকে নপঢ়ে তেতিয়াহ'লেতো লিখাৰ বা কিতাপ আকাৰে প্ৰকাশ কৰাৰ কোনো যুক্তিয়ে নাই তাত গতিকে সেইফালৰ পৰা আমি পাঠকক গুৰুত্ব দিবই লাগিব বা পাঠক সৃষ্টিত আমি সদায় সেইটো এটা মন কৰিব লাগিব হয় খুব গুৰুত্বপূৰ্ণ কথা সম্ভৱতঃ আজি অষ্টম দিন আৰু অষ্টম দিনত হয়তো 4 কোটিমান টকাৰ গ্ৰন্থ বিক্ৰী হৈছে গুৱাহাটী গ্ৰন্থমেলাত 4 কোটি হৈ গৈছে আজি 4.5 কোটি বুলি আমি ধৰিব পাৰোঁ কিন্তু 31ৰ দিনা গুৱাহাটীত 5 কোটিমান টকাৰ মদ বিক্ৰী হৈছে মদ আৰু কিতাপ তুলনা নহয় গতিকে তথাপি নহয় কিন্তু উদাহৰণটো দিব বিচাৰিছোঁ মানুহে পাৰ্টিৰ নামত সুৰাৰ নামত লাখ লাখ কোটি কোটি টকা খৰচ কৰি দিয়ে একেটা নিশাৰ ভিতৰতে এইখন গুৱাহাটীতে আৰু এইখন গুৱাহাটীৰ এখন ঐতিহ্যমণ্ডিত গ্ৰন্থমেলা ইয়াত কিন্তু আমি 8 দিনত 4 কোটি চুব পাৰিছোঁ এইবাৰ কথা হ'ল কি আগতে আমাৰ গুৱাহাটীৰ অসম গ্ৰন্থমেলা হৈছিল চানমাৰী খেলপথাৰত এইবাৰ আমাৰ খানাপাৰাৰ ইয়াতে আহিল অসম পশু চিকিৎসা মহাবিদ্যালয় এখনত ফিল্ডত কিন্তু বহুতে আশংকা কৰিছিল যে ইয়াত গ্ৰন্থনৰাগী বা মানুহৰ ভিৰ হ'ব নে নহয় আচলতে সেইটো প্ৰথম 2-3 দিনতে সেই আশংকাটো নোহোৱা হ'ল সাংঘাতিক ধৰণৰ মানুহ এটা হত বৈছে মানে গ্ৰন্থমেলাখনে স্থান সলনি কৰিছে কিন্তু মান সলনি হোৱা নাই অসমীয়া এষাৰ কথা কয় স্থান হেৰালে মান হেৰাই আমাৰ স্থান সলনি হৈছে অসম গ্ৰন্থমেলাৰ মান হেৰুৱা নাই আৰু প্ৰতিদিনে ধৰক বাঢ়ি আছে গতিকে তেনেকুৱা কালি যিমান আহিছিল তাতকৈ আজি আৰু বেছি হ'ব মানুহ বা আজি পিছবেলাৰ পৰা খুব এটা ধুনীয়া মানুহ গেডাৰিং এটা হৈ আছে জেওৰা আহিল আৰু ভৱিষ্যত পৰিকল্পনা কি মানে বহুতেই দেখিছোঁ বছৰে একোখনকৈ লিখি থাকে কিন্তু যোৱা 12 বছৰ তোমাৰ এখন হয়তো 4 নম্বৰ নে 5 নম্বৰ গ্ৰন্থ হিচাপে 5 নম্বৰ কোৱালিটি নে কোৱান্টিটি আচলতে তেনেকুৱা নহয় আচলতে মোৰ আগৰ 4খন এইখন 6 নম্বৰ আগৰ 4খন আছিল কবিতা পুথি আৰু এইখন দ্বিতীয় উপন্যাস আৰু 2 বছৰত এখনকে যথেষ্ট ভাল আৰু মোৰ মানে এতিয়া কবিতা যথেষ্ট ৰৈ আছে আৰু যোৱা 2-3 বছৰ মই কবিতা কৰা নাই অহা বছৰ মই কবিতা এখন কৰিম বুলি ভাবি আছোঁ কবিতা পুথি ধন্যবাদ জনাইছোঁ এয়া আছিল মোৰ সৈতে যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান কবি তথা এইবাৰ ঔপন্যাসিক হিচাপেও তেওঁ আত্মপ্ৰকাশ কৰিছে মোৰ হাতত আছে এই জেওৰা গতিকে ৰঞ্জিত পাটগিৰিলৈ শুভেচ্ছা জনাইছোঁ তেওঁৰ এই উপন্যাসখন পাঠকে আদৰি লৈছে বুলি কৈছে আৰু আদৰি ল'ব বুলি আমি আশা কৰিছোঁ ধন্যবাদ